তিনিচুকীয়াৰ আৰবান টেষ্টি ৰেষ্টুৰাৰ স্বত্বাধিকাৰী এজন লোকক প্ৰহাৰ কৰাক লৈ নিশা মাকুমৰ গংগাবাৰীত উত্তপ্ত পৰিস্থিতি। আৰবান টেষ্টি ৰেষ্টুৰাৰ স্বত্বাধিকাৰী ইমৰান ছিদ্দিকীৰ বিৰুদ্ধে প্ৰতিবাদ একাংশ লোকৰ। ক্ষুব্ধ ৰাইজৰ আক্ৰমণত আহত হয় আৰক্ষী জোৱান। শুকুৰবাৰে পুৱাৰ ভাগত ৰেষ্টুৰাৰ স্বত্বাধিকাৰীৰে বাকবিতণ্ডা হৈছিল মুকুট ওৰাং নামৰ লোকজনৰ। স্বত্বাধিকাৰী ইমৰানৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল মুকুট ওৰাং। স্বত্বাধিকাৰীয়ে লোকজনৰ চিকিৎসাৰ খৰচ বহন নকৰাৰ অভিযোগত আঘাতপ্ৰাপ্ত লোকজনক লৈ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। উত্তেজিত একাংশই লণ্ডভণ্ড কৰে ৰেষ্টুৰাখন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পাছত অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। মুকুট ওৰাঙে ইয়াত যোনটো আপোনাৰ মুকুট ওৰাং সিদ্ধা এইটো কি ইমৰান ছিদ্দিকী তাৰ যোনটো ভাণ্ডাৰী আছে ইয়াত তাত আহিছিলে, সি মাৰিলে আকৌ মাৰি পিনি তাক ট্ৰিটমেণ্ট কৰোঁতে একো দিয়া নাই। তাত মদ খোৱা ফুগাত গৈ সোমাইছে তাক আকৌ তাক মাৰিলে, সেইটোতো ভালে কথা। একচুৱেলি তাৰ ট্ৰিটমেণ্ট খৰচাটো দিব লাগে নহয়, সেইটো কাৰণে আমি আজি আন্দোলন কৰিছোঁ। পেচেণ্টটো আমি মেডিকেলত এডমিট আমি কৰি দিলোঁ। তাৰপাছত পইচা 2000-3000 টকাকে দিয়ে, তাৰপাছত আমি পেচেণ্টটো ঘূৰাই আনিলোঁ। ইমরান সিদ্দিক জন্য বাসন মাটি ধুলা ওটা হিয়া করে লাগে দুটা आदमी और मोर एक बने रहे माल चूल्हे तो माल खाते रहे रहा तो उधर आदमी को क्या मारे लगे, आम आदमी काहे मारे लगे? हाँ ठीक है मारले, हमारा बोले कि जितना ट्रीटमेंट खर्चा कर लेते मारे, ठीक है ट्रीटमेंट खर्चा करे लगे तो ठीक है बोले मैं पैसा दाम बोल तो 2000-3000 पैसा करके दे है। हाँ ओको मत ना है ना फुल ट्रीटमेंट कर लगे तो ओटा हमारे कितने आ रही है उतना बोले ले जा फुल पैसा ना दिली अंदर के अंदर फुल ट्रीटमेंट लगी अंदर कोनो कुछ ना लगे अंदर ओनिया लगे जे को पहला रहे को मार के लगी। हां अपना में का इमरान सिद्दीक ना जे मुकुट ओरांग मारे है बॉयस कितना होय 55 যখন ব্যাটলান কাঁচ পুলিশ আলাগ আর সিটাকে ধরে কে লৈ গেল। নগাঁৱৰ এখন আজব আৰক্ষীবিহীন আৰক্ষী চকী। নামত আছে আৰক্ষী চকী, কিন্তু নাই এজনো আৰক্ষী। 1983 চনতে ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি গুদামৰ নামপানী গাঁৱত স্থাপন কৰা হৈছিল নামপানী গাঁও আৰক্ষী চকীখন। পূৰ্বৰ আৰক্ষী চকীখনত নতুনকৈ বিল্ডিং নিৰ্মাণ কৰি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছিল, কিন্তু বৰ্তমান সময়ত আৰক্ষী চকীত নাই কোনো এজন আৰক্ষী, যাৰ ফলত পৰিত্যক্ত হৈ পৰিছে নামপানী গাঁও আৰক্ষী চকী। আৰক্ষী চকীখনৰ ভিতৰত থকা লকআপ আৰু কোঠাসমূহ বৰ্তমান সময়ত ড্ৰাগছ, মদ, জুৱাৰীৰ আড্ডাস্থলীলৈ পৰিণত হৈছে। এক প্ৰকাৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে এই আৰক্ষী চকীখন। ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত নামপানী গাঁও আৰক্ষী চকীখনে সামৰি আছে 3খন কিচামতৰ সহস্ৰাধিক ৰাইজক। বৰ্তমান পৰিত্যক্ত আৰক্ষী চকীখন অপৰাধীৰ ঘাটিলৈ পৰিণত হোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ সাধাৰণ ৰাইজ। পুৰণি এই পৰিত্যক্ত আৰক্ষী চকীখনত আৰক্ষী নিয়োগ কৰি সক্ৰিয় কৰি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ স্থানীয় ৰাইজৰ। সময় হৈছে এতিয়া বাতৰি। নমস্কাৰ, স্বাগতম এতিয়া বাতৰিলৈ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। তেজপুৰৰ ডিপুতাত স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। জোনাকজ্যোতি মহন্তৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য। ডিপুতা হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল জোনাক। দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজনৰ মৃতদেহত দেখা গৈছে আঘাতৰ চিন। বেচেৰীয়া আৰিমৰাৰ ডিপুতা নৈৰ পাৰত উদ্ধাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। তেজপুৰৰ ডিপুতাত এই ঘটনা। স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। জোনাকজ্যোতি মহন্ত নামৰ ছাত্ৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ লাগিছে। ডিপুতা হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল জোনাক। দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল জোনাক। ছাত্ৰজনৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট ৰূপত দেখা পোৱা বুলি স্থানীয় লোকসকলে উল্লেখ কৰিছে। বেচেৰীয়া আৰিমৰাৰ ডিপুতা নৈৰ পাৰত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহটো, আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কিন্তু স্থানীয় লোকৰ প্ৰশ্ন যে কোন আততায়ীৰ টাৰ্গেট হৈ পৰিল এজন স্কুলীয়া ছাত্ৰ। কওঁতে মই গ'লোঁ হেৰি কৰিবলৈ, কিন্তু গৈ পেলাই ক'তো নাপালোঁ। এতিয়া ৰাতিপুৱা তাই ফোন কৰিছে এই দলঙৰ তলত এই পুতলাদা বৌয়ে খবৰ দিছে, মানে এই ইমিডিয়েট তই ডিপুতা দলঙৰ ওচৰলৈ যা বুলি ক'লে। সেই তেতিয়া গৈ পেলাই চৌকি পানীত উপঙি আছে বোলে। কি হৈছে মানে? এইটো মাৰ্ডাৰে হ'ব মই দিয়া ফালৰ পৰা।
কিয় কাৰণে পানী যদি সি সাঁতুৰি পেলাই পানীখন তাৰ পেট টোপলি গ'লহেঁতেন, কিন্তু অলৰেডি তাৰ মাৰ্ডাৰ হৈছে, এতিয়া মাৰ্ডাৰ কৰিম বুলি কৈছে। আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত কুমাৰ নাথ ফোনলাইনত আছে। হেমন্ত, আৰক্ষী কি কৈছে, নতুন কি তথ্য আছে আপোনাৰ লগত? প্ৰাঞ্জল, সমগ্ৰ বিষয়টো আৰক্ষীৰ তদন্ত আছে আৰু যিটো তদন্ত আওতাত আছে সেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বিশেষ একো তথ্য তেওঁলোকে জনোৱাৰ পৰা বিৰত আছে। কিন্তু স্থানীয় লোকৰ বা আত্মীয়ৰ যি ভাষ্য, সেই ভাষ্য অনুসৰি যিহেতু ছাত্ৰজনৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ আছিল বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু সেই সন্দৰ্ভত তেওঁলোকে সন্দেহ ব্যক্ত কৰিছে যে হয়তো এয়া কোনো তেওঁক হত্যা কৰা হ'ব পাৰে। কিন্তু এই হত্যাৰ অন্তৰালত কোন জড়িত আছে, সমনীয়া ছাত্ৰ নে আন কোনো লোক, সেয়া অৱশ্যে এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। কিন্তু স্থানীয় যি মিলনপুৰ দেৱপুৰৰ ঘৰ ছাত্ৰজনৰ, আৰু কালি পুৱাৰে পৰা ছাত্ৰজন ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল। পৰিয়ালে সন্ধিয়াৰ পৰা নিশালৈকে বিচাৰি তলাশ কৰিছিল যদিও পোৱা নাছিল, আৰু আজি ৰহস্যজনকভাৱে যিহেতু নদীৰ পাৰত মৃতদেহ উদ্ধাৰ হৈছে, তাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে যি বেবেজীয়া আৰক্ষী চকী আছে, আৰক্ষী চকীত তেওঁলোকে হত্যাৰ ন্যায় বিচাৰিছে, তেওঁলোকে প্ৰতিবাদমুখৰ হৈ পৰা দেখা গৈছিল খণ্ড সময়ৰ পূৰ্বে। আৰু আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে যিহেতু মৃতদেহ ছাত্ৰজনৰ তেজপুৰ কনকলতা সামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছে, মৰণোত্তৰ পৰীক্ষাৰ পিছত হয়তো স্পষ্ট হ'ব আৰু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবঢ়াই নিয়ে বা এই তদন্ত কালত যদি প্ৰকৃততে তেওঁক হত্যা কৰা হৈছিল, হত্যাত কোন জড়িত আছিল, সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব। প্ৰাঞ্জল, ধন্যবাদ। এবাৰ শিৱসাগৰৰ শিলাকুটি ভকত গাঁৱত আতংকময় পৰিৱেশ। ONGCৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ গেছ নিৰ্গত। ঘটনাস্থলীত ONGC আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত। গেছ নিৰ্গমনৰ ফলত অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ আশংকা। পুৰণি পাইপলাইন সলনি নকৰাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ। আজি প্ৰায় 1 বছৰ মানে হ'ল এইটো ঘটনা। এনেকে বাঢ়ি যিটো হৈছে এইটো কেতিয়াৰ পৰা হৈছে? আজি 3 মাহ মান হ'ল। আৰু ধোঁৱা ওলোৱাটো কেতিয়াৰ পৰা হৈ আছে? ধোঁৱা ওলোৱাটো আজি কালি আকৌ ধোঁৱা ওলাইছে। ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু এইটো বৃহৎ এটা মানে ৰাইজৰ গণ্ডগোল হ'ব এইটো গেছটোৱে। আগতেও লিকেজ হয় নেকি? আগৰো লিকেজ হৈছিলে, সিহঁতে খেতিব নিদিলে। খেতিব নিদিয়াৰ কাৰণে আমাৰ ৰাইজে ধৰিলে, কাগজ পত্ৰ নিলে, সিহঁতি কৰি পেলাই তাহাঁতি কাগজ পত্ৰ নি পেলাই তাহাঁতি সেই খেতিব নিদিলে। নিদিয়াৰ কাৰণে এতিয়া তাহাঁতি কাম কৰিবলৈ অহা নাই। এই অঞ্চলটোৰ নামটো কি? এইডোখৰ শিলাকুটি ভকত গাঁও। এতিয়া ONGC আহি মানে এতিয়া আকৌ কাম নকৰা হ'ল? কাম নকৰে। ONGC চাই থৈ গৈছে কিন্তু কাম নকৰে। কাম কৰা নাই কৰা। এনেকুৱা হ'লে ব্লাষ্ট হ'বলৈ হ'লেতো বিপদে, এতিয়া পানী আছে কাৰণে, নহ'লে জুই লগা হ'লেতো গোটেই অঞ্চলটো শেষ হ'ব। ये हमारा गैस इंजेक्शन लाइन है GGS 4 से लखवानी से वो डिमल गांव तक। तो जैसे हमें सुबह पता चला तो हमने इसको बंद कराया। तो सुबह कुछ ज़्यादा था, तो ये इसमें चिंता की कोई बात नहीं है और ये अभी तक हमने सारा लाइन बंद करा दिया है। लाइन का जो गैस है सब बाहर आ गया है और ये शाम तक सब ठीक हो जाएगा, चिंता की कोई बात नहीं है। कॉम्पेंसेशन? हाँ, वो कॉम्पेंसेशन मिलेगा, वो प्रोसेस में है, वो फाइल का प्रोसेस चल रहा है हमारा, वो उनको मिल जाएगा, वो सबको ऊपर पता है। तो हमारा टीम को भी हमने बता दिया, टीम ऑन द वे है, तो वो आके कुछ रहेगा तो फिर से भी उनके जो रहेगा पूछेंगे। मैं बर्तमान उपस्थित आছোঁ শিৱসাগৰ জিলাৰ ভকত গাঁৱত। আচলতে দেখিবলৈ পোৱা গৈছে যে এই ভকত গাঁৱৰ পথাৰত কালিৰ পৰা ইয়াত পথাৰৰ মাজত গেছ নিৰ্গত হৈছিল। ONGCৰ যি পাইপলাইন আছিল আৰু বহু পুৰণি পাইপলাইন বুলি ইতিমধ্যে ONGC কৰ্তৃপক্ষই আমাৰ আগত ব্যক্ত কৰিছে। আমি ইয়াৰ স্থানীয় কৃষক আছে, কৃষকৰ পৰা জানিম যে পথাৰৰ মাজত দেখিছোঁ আপোনালোকে যিহেতু ইয়াত খেতি কৰে, তাৰ পথাৰৰ মাজতে গেছ নিৰ্গত হৈ আছে। আপোনালোক খেতিৰ কাৰণে কিবা অসুবিধা? হয়, এটা কথা শুনক, এইটো মানে এতিয়া নহয়, আজি বহুত যুগীয়া পুৰণা পাইপ। কিন্তু পাইপসমূহ তেওঁলোকে নতুন পাইপ দিম বুলি কৈছিলে, কিন্তু নতুন পাইপ নিদি পুৰণা পাইপতে তেওঁলোকে যোৱা টাপলি মাৰি থাকে। কিন্তু এনেকৈ আমাৰ ইয়াত নচলিব, কাৰণ এতিয়া যিটো গেছ নিৰ্গত হৈছে, এই গেছ নিৰ্গত হোৱা অৱস্থাত আমাৰ এই স্থানীয় ওচৰ চুবুৰীয়া গোটেইখিনি মানুহৰ বৃহৎ বিপদ এটা হৈছে। মানে এটা চেণ্ট ওলাইছে, এই চেণ্টটোৱে আমাক এফেক্ট কৰিছে। আৰু এটা কথা, আমাৰ খেতিটো আমাক আছে, মেইন খেতিটো আমি কৰিব লাগিব। খেতি কৰিবলৈ হ'লে আমি এই ট্ৰেক্টৰখন আনিব নোৱাৰোঁ, যিটো অৱস্থা হৈছে। কিন্তু এতিয়া বাৰিষা বুলিহে আমাৰ হেৰি হোৱা নাই, কিন্তু খৰালি হোৱালে যদি জুই লাগি গ'লহেঁতেন তেতিয়াহ'লে কি অৱস্থা হ'লহেঁতেন। চৰকাৰক আমি দাবী জনাইছোঁ যে এই অতি শীঘ্ৰে ভাল কৰক আৰু নতুন পাইপৰ ব্যৱস্থা কৰক।
দেই নতুন পাইপৰ ব্যৱস্থা কৰক কাৰণ এনেকুৱা অৱস্থাত আমাৰ নহ'ব তাৰমানে ইতিমধ্যে ONGC কৰ্তৃপক্ষ আহিছে আহিছে নতুন এতিয়া আপোনাৰ ONGC মানুহ আহিছে আহি এতিয়া ৰিপেয়াৰিং কৰিম বুলি কৈছে ৰিপেয়াৰিঙৰ কথাটো নহয় আচলতে ৰিপেয়াৰিঙে কৰিলে নহ'ব নহয় আৰু খেতিপথ নিদিয়ে কোনো বছৰ খেতিপথ নিদিয়ে যোৱা বছৰ আহিলে তেনেকৈ খেতিপথ নিদিলে কাকো নিদিয়া কাৰণে আমাৰ ৰাইজে ধৰিলে তাহাঁতি কি কৰে হেৰিয়ে আপোনাৰ ঠিকাদাৰে কোনে পইচা খাই লৈ কাকো নিদিলে কাগজ পত্ৰ ল'লে খেতিপথ নিদিলে এতিয়া আমাক খেতি কেনেকৈ কি হ'ব কওকচোন আপোনালোক পাছফালে দেখিছোঁ যে আমি এটা ONGC কিবা এটা প্ৰজেক্ট আছে হয় প্ৰজেক্ট এটা আছে কিন্তু এইটো এটা পাইপলাইনৰ হেৰি এটা আছে কিন্তু তাত আনলগে আপোনাৰ থাকিবলৈ এটা যিকেইটা চকীদাৰকেইটা থাকিবলৈ এটা ঘৰ নাই কিন্তু তাত এটা ব্যৱস্থা কৰি দিবলৈ আহিব চকীদাৰ থাকিবলৈ ঘৰ এটা ব্যৱস্থা কৰিবলৈ কিন্তু একো নকৰিলে আমাক একো কৰি দিয়া নাই হয় বহু পুৰণি মানে বহুত পুৰণি হয় বহু পুৰণি পাইপলাইনেৰে আচলতে ONGC ইয়াত প্ৰডাকশ্যন কৰি আছে ONGC যিটো অইল তেল আৰু গেছ উৎপাদন কৰি আছে আৰু আমি ONGC কৰ্তৃপক্ষৰ লগত যেতিয়া কথা পাতিছিলোঁ তেওঁলোকে কৈছিলে যে হয় এই পাইপলাইনখিনিসমূহ বহুত পুৰণি আৰু ইতিমধ্যে পথাৰৰ মাজত দেখিছে আপোনালোকে ONGC লোক আহি ইয়াত যি গেছ নিৰ্গত হৈছিল সেই গেছ নিৰ্গমনৰ ব্যৱস্থা কৰি আছে তেওঁলোকে তাত পাইপলাইনৰ যিটো অংশ গেছ নিৰ্গত হৈছিল তাৰ কিছু অংশ আগত তেওঁলোকে পাইপ খনাৰ ব্যৱস্থা কৰিছে আৰু যিহেতু বহুত তলত আছে পাইপডাল আৰু ONGCৰ যিটো স্থানৰ পৰা ডিমৱালৰ পৰা যিহেতু এই পাইপলাইনডাল আহিছে আৰু সেই ডিমৱালৰ যিটো অংশত যিটো স্থানৰ পৰা পাইপ গেছ তেওঁলোকে পঠায় সেই গেছত সেই স্থানত তেওঁলোকে বন্ধ কৰাৰ বুলি প্ৰকাশ কৰিছে আৰু ইতিমধ্যে জানিবলৈ দিছে যে তেওঁলোকে ইয়াৰ যিসকল কৃষক আছে সেই কৃষকসকলে যাতে ক্ষতিপূৰণ পায় তাৰ তেওঁলোকে ব্যৱস্থা কৰিব কিন্তু তেওঁলোকে ইয়াৰ গাঁৱৰ লোকসকলে জনাইছে যে ইয়াৰ আগতেও কিন্তু তেওঁলোকে ক্ষতিপূৰণৰ বাবে আহ্বান জনাইছিল দাবী কৰিছিল কিন্তু আজি পৰ্যন্ত তেওঁলোকে ক্ষতিপূৰণ নাপালে বুলি কৈছে আমি ইয়াৰে এজন ইঞ্জিনিয়াৰ আচলতে অভিযন্তাক আমি লগ পাইছিলোঁ আৰু তেওঁক আমি সুধিছিলোঁ যে আপোনালোকে এই যিসকল কৃষক আছে এই স্থানৰ যিসকল এখন পথাৰৰ যিহেতু ভাজনি গাঁও আৰু ভকত গাঁৱৰ মাজত এখন পথাৰ ভকত গাঁৱৰ পাছফালে যিখন পথাৰ আছে পথাৰৰ মাজত যিহেতু গেছ নিৰ্গত হৈছে তেওঁলোকক কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি তেওঁলোকে ক্ষতিপূৰণৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি তেওঁলোকে জনাইছিল যে যিসকল ইয়াত কৃষক আছে যিসকল কৃষকৰ ইয়াত পথাৰ আছে সেই কৃষকসকলক তেওঁলোকে ক্ষতিপূৰণৰ ব্যৱস্থা অতি সোনকালে কৰিব